দলীয় টিকেট প্রদান করতে হবে যে আজি আমাৰ মাজত পৰিৱৰ্তিত কৰোঁতে ডাঙৰীয়া তেখেত আজিৰ পৰা অসম গণ পৰিষদৰ সদস্য সোণাই সমষ্টিৰ বিধায়ক করিমুদ্দিন বৰভূঞা ডাঙৰীয়া আৰু লগতে যিসকল ব্যক্তিয়ে কংগ্ৰেছ AIUDF ত্যাগ কৰি অসম গণ পৰিষদ দলত যোগদান কৰিছে সকলোকে মই আন্তৰিকতাৰে দললৈ স্বাগতম জনাইছোঁ। অসম গণ পৰিষদ দল ৰাইজৰ দল আৰু আমি সকলো এটা পৰিয়ালৰ দৰে ইয়াত বাস কৰোঁ। গতিকে আজিৰ পৰা আপোনালোক আমাৰ পৰিয়ালৰ সদস্য হ'ল। এই আমবাৰী কাৰ্যালয়টো আপোনালোকৰ ঘৰ, সেই কথাটো মনত ৰাখিব। বৰাকৰ পৰা আহিলে আপোনালোকে এটা ইয়াত আহিব। বৰাকত আমাৰ শিপা আছে। সোণাই সমষ্টিত আনোৱাৰ আমাৰ বিধায়ক আছিল, ৰাণা বুলি কোৱা যায় ইয়াত। ঠিক তেনেকৈ উদাৰবন্দত তিৱাৰী আছিল, জয়প্ৰকাশ তিৱাৰী। আৰু আলগাপুৰত শহীদুল আলম চৌধুৰী আছিল আৰু চাউথ কৰিমগঞ্জত আছিল, নৰ্থত আছিল চিৰাজুল হক চৌধুৰী। গতিকে তাত আমাৰ শিপা আছে আৰু মই সদায় কৈ থাকোঁ যে আমি শিপাৰ সন্ধানত নামিছোঁ। করিমুদ্দিন বৰভূঞা এগৰাকী অতি গতিশীল বিধায়ক। মই লক্ষ্য কৰোঁ তেওঁৰ কাম কাজবোৰ যে এটা বিৰোধী দলত থাকিও এগৰাকী দায়বদ্ধ প্ৰতিনিধিৰ দায়িত্ব বিধায়ক হিচাপে যোৱা সময়ছোৱাত পালন কৰিছে। হয়তো বহুত শাসকীয় দলৰ বিধায়কে তেনেধৰণে কাম